বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আর্মি সাহাব। বন্ধুসকল আপোনালোকে সাইবার কমান্ডত জয়েনিং কৰিব বিচাৰে নেকি বা সাইবার কমান্ড কি বস্তু, সাইবার কেমোডত কেনেকৈ ভৰ্তি হ'ব লাগিব, সাইবার কমান্ডত ভৰ্তি হ'বলৈ কি কি প্ৰসেছ ফলো কৰিব লাগিব, গতিকে এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ কম। যিসকল মানে সাইবার কমান্ড অকল মানে যিসকল ল'ৰা ছোৱালী সাৰ্ভিস কৰে বা আসাম পুলিচে হওক, ইণ্ডিয়ান আৰ্মিৰ বাহিৰে বাকি যিমান আৰ্ম ফৰ্চেছ আছে মানে ফৰ্চ পাৰ্চনেল আছে, সেই সকলোবোৰে সাইবার কমান্ডত জয়েনিং হ'ব পাৰে। গতিকে ফুল প্ৰসেছ আপোনালোকক কম কেনেকৈ সাইবার কমান্ড বনিব, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এটো হল সাইবার কমান্ডো এডমিট কার্ড। মোর জিমেলত এডমিট কার্ডটো আহিছিলে, এডমিট কার্ড ফর স্ক্রিনিং টেস্ট সাইবার কমান্ডোস ট্রেনিং 2025 দেখা পাইছে। এইটো সম্পূৰ্ণৰূপে এডমিট কার্ড। এটা আপোনালোকে এডমিট কার্ডখন ডাউনলোড কৰি কেনে যেটো এড্ৰেছ দিয়া থাকে সেইটোত আপোনালোকে যাব লাগিব। এইটো চাক এডমিট কার্ড ইন্ডিয়ান সাইবার কমান্ডো, ইন্ডিয়ান সাইবার ক্রাইম কোঅর্ডিনেশন সেন্টার, এইটো নেশনাল ফৰেনচিক সায়েন্স ইউনিভাৰ্চিটি NFCU দিল্লী কেম্পাছ, এইটোৱে এক্সামটো অনুষ্ঠিত কৰে। ইয়াতে আপোনালোকে সম্পূৰ্ণৰূপে সব দেখা পাব ডিটেইলছ। পৰীক্ষা কেতিয়া থাকে, 11 তাৰিখে পৰীক্ষা আছিল। এডমিট কাৰ্ডৰ এইটো এডমিট কাৰ্ড আপোনালোকে লৈ যাব লাগিব। এতিয়া কথা হ'ল এডমিট কাৰ্ডখন আপোনালোকে কেনেকৈ পাব। যদি আপুনি মানে কি সাইবার কমান্ডো বনিব খোজে, তেতিয়াহ'লে আপোনালোকে কি প্ৰসেছত কেনেকৈ মানে হেৰি দিব লাগিব যাতে আপোনালোকে সাইবার কমান্ডৰ এক্সামটো দিব পাৰে। বুজি পাইছে? সম্পূৰ্ণ প্ৰসেছ মই ভিডিঅ'টোৰ আগত কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বৰাক ভেলীৰ পৰাই আমি ট্ৰেইনত যাই আছোঁ। ট্ৰেইনত অৱস্থা চাওক না, ইমান ভিৰ, সবচে বিজি লাইন বৰাক ভেলী টু গুৱাহাটী। ট্ৰেইনত ইমান ভিৰ ভিৰ ভিৰ, ৰাতি বাপৰে বাপ, বহুত কষ্ট হৈছে। আমাৰ অধিকাৰীক চাওকচোন, কেৱল চিপাত সোমাই মানে টোপনি মাৰি আছে বেচেৰা। অলপ টোপনি মাৰিব চান্স পাইছে, গোটেই ৰাতিটো থিয় হৈ 3টামান বজাত। এনেকৈ সাইবার কমান্ডো তাৰ 11 তাৰিখে পৰীক্ষা আছে, আমি 10 তাৰিখে গৈছিলোঁ ৰাতি। কি কি প্ৰসেছ হৈছে আপোনালোকক প্ৰসেছখিনি দেখুৱাই দিওঁ। প্ৰথমত কেনেকুৱা জ্বালা পাইছোঁ আমি। এনেকৈ শুই আছে, এনেকৈ গোটেই ট্ৰেইনখনত AC ডাব্বাৰ পৰাই, স্লিপাৰৰ পৰাই, 3rd AC 4 মানে 2nd AC চব জাগাতে ভিৰ। মানে ইমান ভিৰ হয় ট্ৰেইনত, যাবলৈ আমি বহুত কষ্ট পাওঁ। এনেকৈ অৱস্থা নাই, কিবাকে অলপ বহিব চান্স পাইছোঁ, চাওক না অৱস্থা নোহোৱা হৈ গৈছে আৰু। মানে স্লিপাৰত সোমাইছোঁ আমি জেনেৰেল ডাব্বাত। অৱশ্যে এসপ্তাহ আগৰ পৰাই টিকেট নাপায়, টিকেট কাটিব খুজিলে। এতিয়া আমি গুৱাহাটীত নামি কেনেকৈ মানে কি ওলাই যাব লাগিব তাড়াতাড়ি, জলদি ৰখিব অলপো চান্স পোৱা নাই। এতিয়া ৰেপিড' বুক কৰিলোঁ। ৰেপিড' বুক কৰি কেনে আমি ৰেপিড'ৰ দ্বাৰা NEF কলেজত এক্সাম দিব যাই আছোঁ। আপোনালোকে চাওক, মানে টাইম নাই। 11টাৰ পৰা যিহেতুকে এক্সাম আছে, সেইটোকে টাইম পোৱাই নাই একচুৱেলি। আপোনালোকে ৰেপিড' ড্ৰাইভাৰক কৈছোঁ জলদি বল আৰু যেনে তেনে আমি এক্সামটো দিওঁ আৰু, যি কি নহওক পাছ কৰিলোঁ ফেইল কৰিলোঁ কথা নাই। আহি অৱশেষত NEF কলেজ পালোঁ আমি। NEF কলেজ পাই কেনে দেখা পালোঁ যে ইয়াতে বহুত মানে ষ্টুডেণ্ট, মানে চব SIৰ পৰা কনষ্টেবলৰ পৰা সকলোৱে মানে এক্সামটো দি আছে। গতিকে খুব ভাল লাগিছে। আহি যে পালোঁ টাইমত, তাড়াতাড়ি এডমিট মানে লৈ কেনে ভিতৰত যাওঁ আৰু। এনেকৈ টাইমত আমি ৰখি আছোঁ। এক্সামটো দি কেনে কেনেকুৱা প্ৰচেছ, কেনেকুৱা ফিল হ'ল আমি ক'ম। গতিকে দেখা পাইছে ইয়াতে বহুত মানে চব পুলিচ আৰু চব ডিফেন্সৰ মানুহ। পাব্লিকে এক্সাম দিব নোৱাৰে, চিভিল মানুহে এক্সাম দিব নোৱাৰে এইটো এক্সাম। গতিকে এক্সামটো খুব টাফ। এনেকুৱা এক্সাম মই মানে লাইফত ফাৰ্ষ্ট টাইম দি আছোঁ। এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগে আপোনালোকক নিশ্চয় ক'ম। অৱশ্যে বহুত কষ্ট কৰি আহিছোঁ এক্সাম দিবলৈ, মানে যিহেতুকে এপ্লাই কৰিছিলোঁ, গতিকে এক্সাম দিব ইচ্ছা নাছিলে ইমান দূৰৰ পৰা যাই কেনে। পিছত গম পালোঁ যে এক্সাম যিহেতুকে এপ্লাই কৰিছোঁ, এক্সামটো দিবই লাগিব, গতিকে এক্সাম দিব আহিলোঁ। ইয়াতে দেখা পাইছে ছোৱালীসকলো আছে, মানে WBCৰ যিবিলাক মানে ল'ৰা ছোৱালীৰ বেজিক কম্পিউটাৰ নলেজ আছে, সেইসকল ল'ৰা ছোৱালী সাইবার কমান্ডত এপ্লাই কৰিবলৈ ইচ্ছুক হয়। আৰু সাইবার কমান্ডত ভৰ্তি সেইসকল ল'ৰা ছোৱালী হ'ব পাৰে যিসকলে ছাৰ্ভিচ কৰে ইণ্ডিয়ান আৰ্মিৰ বাহিৰে। পুলিচৰ পৰা CRPFৰ পৰা সকলোৱে সাইবার কমান্ডত পিটিশ্যন দিব পাৰে। আৰু সাইবার কমান্ডত চেলাৰী বন্ধুসকল বছৰি 5 লাখৰ পৰা 69 লাখ পৰ্যন্ত। সাইবার কমান্ডৰ কাম কি? সাইবার কমান্ডো মানে সাইবার যিবিলাক অপৰাধী আছে, সেই সকল অপৰাধীক সাইবার কমান্ডোৱে প্ৰতিহত কৰে। বুজি পাইছে?
মানে চাইবাৰ এটেক কিছুমান বহুত সেইবিলাকক মানে চাইবাৰ কামাণ্ডোৱে প্ৰতিহত কৰে। আৰু বন্ধুসকল আপুনি চাইবাৰ কামাণ্ডোত চিলেকশ্যন কেনেকৈ পাব, মানে এক্সামৰ বাবে কেনেকৈ আপোনালোকে চিলেকশ্যন পাব, যে বছৰে বছৰে বন্ধুসকল আপোনাৰ নিজৰ হেডকোৱাৰ্টাৰত মানে চাইবাৰ কামাণ্ডোৰ নটিফিকেশ্যন আহে, তাত আপোনালোকে মেছেজটো পোৱাৰ লগে লগে আপোনালোকে মানে পিটিশ্যন দিব লাগিব। সেই পিটিশ্যন দিয়াৰ পিছত আপোনালোকক মানে চাইবাৰ কামাণ্ডোৰ বাবে পৰীক্ষাৰ বাবে চিলেকশ্যন কৰিব। আৰু এনেকৈ কিছুমান প্ৰচেছ থাকে, সেই প্ৰচেছবোৰ সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকৰ মোবাইলত এডমিট আহিব বা গ্ৰুপত এড কৰি দিয়া হ'ব। এনেকৈ তেনেকৈ কিছুমান প্ৰচেছৰ ফলত এডমিট মানে আহিলে আপোনালোকে পৰীক্ষা দিব লাগিব। আৰু পৰীক্ষাত চিলেকশ্যন পোৱাৰ পিছত আপোনালোকৰ চাইবাৰ কামাণ্ডোত চিলেকশ্যন মানে পৰীক্ষাত পাছ কৰাৰ পিছত চাইবাৰ কামাণ্ডোত চিলেকশ্যন পাব। চাইবাৰ কামাণ্ডোত চিলেকশ্যন পোৱাৰ পিছত বন্ধুসকল 6 মাহ ট্ৰেইনিং হ'ব। এইটো ট্ৰেইনিং দিল্লীত হ'ব। আৰু ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত আপোনালোকে মানে এজন চাইবাৰ কামাণ্ডো বনি যাব। গতিকে ভিডিঅ'টোত এইখিনিয়ে আছিল। আৰু যদি আপুনি চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এটা স্পেচিয়েল কমেণ্ট কৰি দিব। ধন্যবাদ।